আজি আমাৰ বিয়াৰ প্ৰথমটো নিশা আৰু আপুনি মোক ইয়াত অকলে এৰি কলৈ যাবলৈ ওলাইছে, তাকো ইমান ৰাতি? বিয়া হৈ আহি প্ৰথম দিনাখনেই তই মোৰ ওপৰত হুকুম চলাবলৈ আৰম্ভ কৰি দিলি। মই কলৈ যাওঁ কি কৰোঁ সেইটো মোৰ কথা, ইয়াত তোৰ চকু দিবলৈ কোনো দৰকাৰ নাই। আপোনালোকে মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? অথনি মা আৰু ভণ্টিয়েও ইমান বেয়াকৈ মোক অপমান কৰিলে আৰু আপুনি এতিয়া এনেকৈ কৈছে। কি হৈছে আপোনালোকৰ? মই কিবা কথাত আপোনালোকক আঘাত দিছো নেকি? মোৰ কিবা ভুল হ'ল নেকি? তোৰ ভাগ্য ভাল যে তোৰ লেখীয়া লিঙেৰী ছোৱালী এজনীক মই বিয়া কৰাই আনিছোঁ। গতিকে কেতিয়াও মোৰ মূৰৰ ওপৰত উঠিবলৈ চেষ্টা নকৰিবি। মই কি কৰোঁ, কলৈ যাওঁ, কি খাওঁ, কি নবওঁ, এইবোৰৰ ওপৰত চকু দিবলৈও তোক মই অধিকাৰ দিয়া নাই। আপোনাকতো মই জোৰ কৰা নাছিলো মোক বিয়া কৰাবলৈ। আপোনালোকে নিজেহে মোক পচন্দ কৰি বিয়া কৰাই আনিছে আৰু আনি পেলাই এনেকুৱা ব্যৱহাৰ কৰিছে। মই বা আমাৰ ঘৰখনে কেতিয়াও এইটো লুকোৱা নাছিলো যে মোৰ ভৰি এখন চুটি। আপোনালোকে সকলোখিনি গম পায়, সকলোখিনি জনা বুজাৰ পাছতো মোক বিয়া কৰাই আনিলে আৰু এতিয়া এনেকুৱা ব্যৱহাৰ। মোৰ কিবা ভুল হৈছে যদি আপোনালোকে কওক, মোক দেখাই দিয়ক যে তুমি এইটোকে বেয়াকৈ কৰিলা। মই শুধৰাই ল'ম নহয়। সময়ৰ আগত সাক্ষী কৰি আপুনি মোক বিয়া কৰাই আনিছে। মোৰ সন্মান অসন্মান এতিয়া আপোনাৰ ওপৰতো দায়িত্ব। অথনি আপোনাৰ ভণ্টিয়ে মোক ইমান বেয়াকৈ ব্যৱহাৰ কৰিলে, অথচ আপুনি এষাৰো মাত নামাতিলে আৰু এতিয়া আপুনিও তেনেকুৱা ব্যৱহাৰ কৰিছে। ঘৰখনলৈ আহি পেলাই তই মানে মানুহবোৰক দুফাল কৰিবলৈ আৰম্ভ কৰিয়ে দিলিয়ে নহয়। এতিয়া মোৰ ভণ্টিৰ বিষয়ে বেয়াকৈ কৈ মানে কি বুজাইছ? মই মোৰ ভণ্টিৰ লগত তোৰ কাৰণে কাজিয়া কৰিবগৈ লাগে, তাইক বেয়া ব্যৱহাৰ কৰিবগৈ লাগে? নাই কোৱা, মই আপোনাক ভণ্টিক বেয়া ব্যৱহাৰ কৰিবলৈ কোৱা নাই, কিন্তু মই প্ৰশ্নহে কৰিছো আপোনালোকক, কিয় এনেকুৱা কৰিছে মোৰ লগত? মোৰ ভুল ক'ত হ'ল? মই কৈছো নহয় তই একো প্ৰশ্নও নকৰিবি। মোলৈ বিয়া হৈ আহিছ, এইখন ঘৰৰ কাম বন কৰি দিন ৰাতি পাৰ কৰ। তাতকৈ আৰু বেছি মোৰ পৰা বা এইখন ঘৰৰ মানুহৰ পৰা আশা নকৰিবি। ভগৱান, মোক এনেকুৱা এটা জীৱন নালাগে। মই মা দেউতাৰ লগতেই বহুত সুখত আছিলো। হয়, বেলেগ মানুহৰ পৰা দুই এষাৰ কথা শুনিছিলো, কিন্তু মা দেউতাই মোৰ অন্তৰত আঘাত লগাকৈ এষাৰ কথাও কোৱা নাছিলে। এই বিয়াখন মোৰ বাবে যেন বিয়া নহয়, এইখন এখন বৰ বিহে। হেল্ল' প্ৰিয়া, কি কৰিছা? নাই, একো কৰা নাই। মনটো খুব বেয়া লাগিছে অ'। কিয় মনটো বেয়া কৰিছা? মই তোমাক কৈছিলো নহয় এইখন এখন চুক্তিবদ্ধ বিয়াহে, গতিকে তুমি মনটো বেয়া কৰিবলৈ একো দৰকাৰ নাই। বুজি পাইছো, তথাপিতো মোৰ মনটো কেনেকৈ বুজাও? তুমি কেতিয়া সকলোখিনি ঠিক কৰি দিবা প্ৰীতম? মই অতি সোনকালে সকলোখিনি ঠিক কৰি দিম। তোমাৰ কি মোৰ ওপৰত বিশ্বাস নাই নেকি? আছে, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তুমি এইখিনি অকল ককাৰ কাৰণে কৰিছা, কিন্তু প্ৰীতম কেনেবাকৈ তুমি তাইৰ প্ৰতি আকৰ্ষিত নোহোৱাটো? তুমি পগলা হৈছা নেকি প্ৰিয়া? কি কথা কৈছা বাৰু? ৰ'বা প্ৰিয়া, তুমি মন বেয়া কৰি নাথাকিবা। এতিয়া মই তোমাৰ ওচৰলৈ গৈছো। নাই, তুমি নাহিবা এতিয়া, কথাটো বেয়া হ'ব। আজি তোমাৰ বিয়াৰ পাছৰ প্ৰথম নিশা, গতিকে আজি তুমি আহিব নালাগে দিয়া। কোনোবাই যদি গম পায় বহুত ডাঙৰ কথা হ'ব। কোনোবাই গম পোৱাক নোপোৱাক লৈ মই ভয় নকৰো। মই গৈছো তোমাৰ ওচৰলৈ। কি হৈছে এইবোৰ? প্ৰীতমৰ মানে অন্য ছোৱালীৰ লগত সম্পৰ্ক আছে আৰু সেইবাবেই তেখেতে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে। যদি তেখেতে অন্য কাৰোবাক ভাল পাইছিলে তেন্তে তাইক এৰি মোক কিয় বিয়া পাতিলে? হে ভগৱান, মোৰ মূৰটোৱে কাম নকৰা হৈছে। মই এতিয়া পগলা হৈ যাম। কি হৈছে এইবোৰ মোৰ লগত? একমাত্ৰ ককাৰ বাহিৰে এইখন ঘৰৰ প্ৰত্যেকজন মানুহৰ মনটো বুজি পাবলৈ মোৰ বৰ কঠিন হৈছে দেখোন। নাই, মই সকলোখিনি দেখি শুনিও এনেকৈ হাতত হাত ধৰি বহি থাকিলে নহ'ব। মই প্ৰশ্ন কৰিবই লাগিব। কিয় মোৰ লগত এইবোৰ হৈছে এইখন ঘৰত? কি কাৰণে? মোৰ দুখ ক'ত? মা, কি হ'ল? তুমি ইমান ৰাতি মোৰ ৰুমত পালাহি যে? আৰু কাৰোবাৰ ৰুমলৈ সোমাই আহোঁতে যে সোমোৱাৰ পাৰ্মিশ্যন লৈ ল'ব লাগে, সেইটো নাজানা নেকি? জানিবানো ক'ৰ পৰা সেইবোৰ শিষ্টাচাৰ পালা জানো? নহয় মা, মই কথাটো ভাবিবলৈ নহ'ল, আৰু দুৱাৰখন খোলা আছিল যিহেতু সোমাই আহিলোঁ ভিতৰলৈ। আৰু নেক্সট টাইম যাতে এইটো ভুল নকৰা। হ'ব মা, মই মনত ৰাখিম। কিন্তু মই আপোনাৰ ওচৰত এটা প্ৰশ্ন সুধিবলৈহে আহিছোঁ। আপোনালোকে মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছে? মোৰ কিবা ভুল হৈছে যদি কওক মা, মোক দেখুৱাই দিয়ক, মই শুধৰাই ল'ম। কিন্তু এনেকুৱা ব্যৱহাৰ কিয় কৰিছে? আপোনালোকেতো মোক পচন্দ কৰিয়ে বিয়া কৰি আনিছে। আপোনালোকে জানে যে মোৰ ভৰি এখন চুটি, মই লেঙেৰী। তাৰ পাছতো আপোনালোকে মোক বিয়া কৰি আনিলে। যদি পচন্দ হোৱা নাছিলে বিয়া কৰি আনিবই নালাগিছিল, কিন্তু এনেকৈ পচন্দ কৰি বিয়া কৰি অনাৰ পাছত ইমানখিনি অপমান কৰিছে। বিয়াৰ আগতেই আপোনালোকে মোৰ লগত যি ব্যৱহাৰ কৰিছিল আৰু এতিয়া যেনেদৰে ব্যৱহাৰ কৰিছে তাৰ সম্পূৰ্ণ বিপৰীত। ৰাতিপুৱা ভণ্টিয়েও মোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলে, তাৰ পাছত আপুনি আৰু প্ৰীতম সকলোখিনি বেয়া ব্যৱহাৰ কৰিছে। আনকি প্ৰীতম এতিয়া ৰুমৰ পৰা ওলাই গৈছে। শুন, তোৰ ভৰিখন চুটি যদিও মোৰ ল'ৰাই তোক বিয়া কৰাই তোৰ জীৱনটো উদ্ধাৰ কৰি দিছে, গতিকে তই তাক ধন্যবাদ দে আৰু এটা প্ৰশ্নও নকৰিবি। আৰু এটা কথা মনত ৰাখিবি, এইখন ঘৰৰ বোৱাৰী হৈছ যেতিয়া তই এইখন ঘৰৰ সম্পূৰ্ণ দায়িত্বও ল'ব লাগিব। প্ৰত্যেকজন মানুহৰ দায়িত্ব, ঘৰৰ সম্পূৰ্ণ কাম তই কাইলৈৰ পৰা কৰিব লাগিব। আৰু প্ৰীতম ৰুমৰ পৰা ওলাই যোৱাৰ কথাটো, সেইটো কিয় ওলাই গৈছে, কি কথা সি জানিব, সেইটোৰ বিষয়ে মোক প্ৰশ্ন নকৰিবি। নহয় মা, আপোনালোকে বেয়া পালেও মই সকলোখিনি দেখি শুনিও নেদেখা বা নুশুনাৰ ভাও ধৰি থাকিব নোৱাৰো নহয়। প্ৰীতমে আজি কোনোবা ছোৱালী এজনীৰ লগত কথা পাতি আছে। তেখেতৰ যদি বেলেগ ছোৱালীৰ লগত সম্পৰ্কই আছিল তেতিয়াহ'লে মোক কিয় বিয়া কৰালে? তই এইবোৰ কি কথা কৈছ? মোৰ ল'ৰাৰ ওপৰত মিছা অপবাদ লগাবলৈ তই ক'ত সাহস পালি? খবৰদাৰ, আৰু এষাৰো যদি তই তাৰ বিষয়ে এনেকুৱা কথা কৱ, কথা কিন্তু বিষম হ'ব। তোৰ যদি ভালে কুশলে এইখন ঘৰত জীয়াই থাকিবলৈ মন আছে তেন্তে বেছি ওপৰলৈ নাযাবি। যা, এতিয়া তই শুই থাকগৈ। কাইলৈ ৰাতিপুৱাৰ পৰাই তই ঘৰৰ সমস্ত কাম কৰিব লাগিব, গতিকে আজিয়ে তই ভাল টোপনি মাৰি লৈ গৈ। কিন্তু মা,
আও তই দেখোন মোৰ কথাও মনা নাই তই কি বিচাৰিছ মই তোৰ ঘৰৰ মাৰ বাপেৰক গৈ কথা শুনোৱাটো বিচাৰিছনে যদি সেইটো বিচৰা নাই তেন্তে মই যি কৈছোঁ যেনেকৈ কৈছোঁ তেনেকৈ কৰ নাই নাই মা মই আপোনালোকে যেনেকৈ কয় যি কৰিবলৈ কয় তাকে কৰিম মাত্ৰ মোৰ মা দেউতাৰ আগত এনেকুৱাবোৰ কথা নক'ব তেওঁলোকে বহুত দুখ পাব মাৰ বাপেৰৰ অন্তত আঘাত দিব বিচৰা নাই নহয় গতিকে আমিবোৰে যেনেকৈ কওঁ যি কওঁ তাকেই কৰিবি তাতকৈ বেছি ওপৰলৈ যাবলৈ চেষ্টা নকৰিবি যা এতিয়া মোৰ মুখৰ আগৰ পৰা এনেই ভাগৰ লাগিছে মোক এতিয়া শুবলৈ দে তই কি ভাবিছ মোৰ ল'ৰাই ৰুমৰ পৰা ওলাই নগৈ তোৰ লেখীয়া এজনীৰ লগত নিশা কটাব তোক পচন্দ কৰি আমি বিয়া কৰাই অনা নাই তোক বিয়া কৰালো টকাৰ কাৰণে যেতিয়াই তোৰ বাপেৰে মোক 20 লাখ টকা দি সম্পূৰ্ণ কৰিব সেইদিনাখনেই তোৰ কাৰণে এইখন ঘৰত শেষৰটো দিন হ'ব তোৰ লগত এইখন ঘৰত কি কি ঘটনা ঘটিব তই একো তলকিবই নোৱাৰিবি